নমস্কাৰ বন্ধু বান্ধৱীসকল গুড মৰ্নিং বিপ্লৱ ফেমিলি ফিক্স চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো এতিয়া বাজিছে ৩টা আৰু মই লৈ আহিছো আপোনালোকলৈ ৰাখি ফল আজিৰ দিনটো কেনেকুৱা হয় আপোনাৰ আৰু মোৰ আহকচোন আমি জানি লওঁ বন্ধু বান্ধৱীসকল অন্ধ মানুহে এই পৃথিৱীখন দেখা নাই কিন্তু আপুনি মই ভাগ্যৱান যে আজি এই ধুনীয়া দিনটো আপুনি মই দেখিছো আজিৰ দিনটো আপুনি কেনেকৈ সুখৰে জীৱন কটাব দিনটো কটাব সেই সুখটো হৈছে আপোনাৰ ৰাতিপুৱা শুই উঠি মুখত এটা মিচিকিয়া হাঁহিও হ'ব পাৰে হেতুৱে আপোনাৰ সুখৰ কাৰণ হ'ব পাৰে সদায় ৰাতিপুৱা শুই উঠি মুখত মিচিকিয়া হাঁহি লৈ দিনটো যাত্ৰা আৰম্ভণি কৰক চাব আপোনাৰ মনটো পুৰা পজিটিভ হ'ব আহকচোন আজি হৈছে সোমবাৰ শাওন মাহৰ 13 তাৰিখ আৰু ইংৰাজীৰ 29 জুলাই আজি সূৰ্য উদয় হ'ব 4:49 আৰু অস্ত যাব 6:05 আহক আজি ৰাখিফলসমূহ জানি লওঁ বন্ধু বান্ধৱীসকল প্ৰথম মেঘ ৰাশিলৈ আহিছো মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজি আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব আৰ্থিকভাৱে শৰীৰটো আজি আপুনি সবল থাকিব গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাৰ আৰ্থিক উপাৰ্জনৰ বহুত ভাল ফলাফল দেখা পোৱা যাব পাৰে আৰু প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দেখা পোৱা যাব পাৰে নিজৰ প্ৰেমিকাৰ অথবা প্ৰেমিকৰ হালধীয়া ৰঙৰ অথবা কাপোৰ উপহাৰ হিচাপে দিয়ক সম্পৰ্ক অধিক শক্তিশালী কৰক আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ যথেষ্ট ভাল ফলাফল দেখা পোৱা গৈছে আজিৰ দিনটোত ডাঙৰ মানুহৰ কথা শুনিব পাৰে অলপ কিন্তু কন্ট্ৰোল কৰিব ডাঙৰে যিকোনো কথা ক'লে আমি শুনিব লাগে কাৰণ আমাৰ ভালৰ কাৰণে কয় আৰু বাকী ক্ষেত্ৰত যথেষ্ট ভাল ফল দেখা পোৱা গৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে বন্ধু বান্ধৱীসকল এবাৰ আহিছো বিষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে আজি আপুনি অলপ ভক্তিৰ ভাৱত অলপ আজি যেহেতু সোমবাৰ দ্বিতীয়টো সোমবাৰ শাওন মাহৰ সো আজি ভক্তি ভাৱত অলপ যথেষ্ট পূজা পাতল কৰক তো আপোনাৰ আজি দিনটো শুভৰে যাব বন্ধু বান্ধৱীসকল এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতা মানে লাইফত সফলতা পাইছে সাকসেসফুল হৈছে কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল হ'ব মানে এনেকুৱা ব্যক্তিৰ লগত আপুনি যদি থাকে ভৱিষ্যত আপোনাৰ ভাল হ'ব বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটো বগা কাপোৰ বেছি পিন্ধাটো স্বাস্থ্যৰ পক্ষে খুবেই ভাল দেখা পোৱা গৈছে আৰু যিসকল ব্যৱসায় আছিল তেওঁলোকে ব্যৱসায় ক্ষেত্ৰত ভাল ফলাফল দেখা পাবৰ বাবে আজি সোমবাৰ মন্দিৰত এখা পাৰিলে চাকি জ্বলাই দিব বন্ধু বান্ধৱীসকল এবাৰ আহিছো 3 নম্বৰ ৰাশিলৈ 3 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ফূৰ্তি আৰু আনন্দৰে ভৰ হ'ব যথেষ্ট আয় পৰিমাণ বৃদ্ধি পাব নিজৰ বাবে পইচা জমা কৰাৰ উপাৰ্জন জীৱনটোক সম্পূৰ্ণভাৱে ৰূপে জীৱনটো উপভোগ কৰিব পাৰিব অলপ সাৱধান হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত ঘৰৰ পৰা ওলাই গ'লে অলপ ভক্তি ভাৱত ওলাই যাব ডাঙৰ কথা শুনি কেনে ওলাই যাব আজি দিনটো অলপ ভালে যাব অলপ কিন্তু সাৱধান হ'ব লাগিব আৰু বন্ধু বান্ধৱীসকল যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অলপ পঢ়া শুনাত মনোযোগৰ অলপ ইফাল হ'ব পাৰে তেওঁলোকে চেষ্টা কৰক যে ভালদৰে পঢ়া শুনা কৰিব লাগিব আপোনালোকৰ শুভ ৰং হৈছে ৰঙা আৰু হালধীয়া ধন্যবাদ এইবাৰ আহিছো কৰ্কট ৰাশিলৈ আজি আপোনাৰ স্বাস্থ্য ভালে থাকিবৰ বাবে আপোনালোকে ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে সেয়েহে আপুনি এখন বাজেট তৈয়াৰ কৰাটো খুবেই জৰুৰী বহুতো সমস্যা আপোনাৰ সমাধান হ'ব তেনেকুৱা বাজেটটো খাতি কৰি লৈ আপুনি বাজেটটো মিলাই লৈ কৰ্ম কৰিলে আৰু অলপ আৰ্থিক অৱস্থা উন্নয়নৰ বাবে বেলেগৰ প্ৰতি থকা হিংসা
অথবা মায়াটো অলপ এৰি দিয়ক তেনেহলে আজিৰ দিনটো আপোনাৰ ভাল ফল দেখা যাব বাকি যথেষ্ট ভাল দেখা পোৱা গৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সিংহ ৰাশি এবাৰ আহিছো বন্ধু বান্ধৱীসকল সিংহ ৰাশি যি নেকি সিংহ ৰাশিসকলৰ বহুতেই খং থাকে কিন্তু তেওঁলোকে হৃদয়ৰ ফালৰ পৰা শুদ্ধ থাকে বহুতেই ভাল তেওঁলোকৰ মনবোৰ কিন্তু খং উঠিলে বহুত বেয়া খংটো কন্ট্ৰোল কৰি ৰাখিব বন্ধু বান্ধৱীসকল আপোনাৰ কোনোবা মানুহৰ চিনাকি কৰাই দিব পাৰে আজি অচিনাকি ব্যক্তিয়ে জীৱনত এক গভীৰ প্ৰভাৱ পেলাব আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা শাওন মাহত শিৱৰ বাবাৰ কাৰণে ব্ৰত ৰাখিলে যথেষ্ট ভাল ফলাফল দেখা পোৱা যাব পাৰে শুভ ৰং হৈছে আপোনাৰ ৰঙা ব্যৱসায়িক ক্ষেত্ৰৰ সকলৰ অলপ যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজিৰ দিনটোত বাকি যথেষ্ট ভাল দেখা পোৱা গৈছে বন্ধু বান্ধৱীসকল এবাৰ আহিছো আমি কন্যা ৰাশিলৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ জীৱনৰ সংগীৰ মাজত কোনোবা অচিনাকি অশান্তি কৰিব পাৰে আজিৰ দিনটোত তাৰ কাৰণে কোলা বগা গাই গৰুক যিকোনো গৰুক আপুনি খোৱালে প্ৰেমৰ সম্বন্ধ অধিক শক্তিশালী হ'ব এনেও আমি গৰুক মানে মিঠাই চিঠাই খোৱালে এনেও ভাল থাকে সো আপুনি খুৱাই দিব প্ৰেমৰ কাৰণে যিটোৰ কাৰণে আপুনি লাইফটো দিবৰ কাৰণে গৈ আছে ভাল পোৱা মানুহজনৰ কাৰণে লাইফটো আপুনি ষ্ট্ৰাগল কৰি আছে লাইফটোত সো তেখেতৰ কাৰণে কৰক নিশ্চয় মোৰ ফালৰ পৰা তেনেহলে ভাল যাব পাৰে আপোনাৰ জীৱনটো সো বন্ধু বান্ধৱীসকল খৰচৰ বেছি পৰিমাণ দেখা পোৱা গৈছে কন্যা ৰাশিসকলৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত অলপ ডাঙৰ কথা শুনিব লাগিবই কিন্তু পাছফালে ভাল হ'ব আজিৰ দিনটোত সো বন্ধু বান্ধৱীসকল এবাৰ আহিছো মীন ৰাশিলৈ আজিৰ দিনটো আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব আজি অলপ স্বাস্থ্যৰ ফালৰ পৰা গা বেয়া হোৱা দেখা যাব পাৰে যিসকলৰ প্ৰেছাৰ আছে ডায়েবেটিছ আছে তেওঁলোকে খোৱা নিয়ম পাতি চলিব ভাল ফলাফল দেখা পোৱা গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট তেওঁলোকৰ এই শাওন মাহটোত পাৰিলে ব্ৰত ৰাখিবৰ কাৰণে চেষ্টা কৰক সো আপোনালোকৰ ভাল হ'ব আৰু বন্ধু বান্ধৱীসকল ব্যৱসায়িক ক্ষেত্ৰত ভালে যথেষ্ট ভাল দেখা পোৱা গৈছে মীন ৰাশিসকলৰ এইবাৰ আহিছো কুম্ভ ৰাশিলৈ প্ৰয়োজনতকৈ অধিক খোৱা নিয়ম বাছি খাওক বাহিৰৰ বস্তু যিহেতু নাখাব আৰু বন্ধু বান্ধৱীসকল চোৱা চিতা কৰি থাকিব প্ৰত্যেক দিনে প্ৰেমৰ পৰা আপোনাৰ এই অভ্যাসটো সলনি কৰক আপুনি প্ৰত্যেক দিনে প্ৰেমত ডুব যাই থাকে সো অলপ সাহস কৰি আগুৱাই যাবৰ কাৰণে চেষ্টা কৰক আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে নিজৰ কেৰিয়াৰ ফালৰ পৰা কৰ্ম কৰি আছে তেওঁলোকৰ নিগেটিভ ফিল আহিব পাৰে কিমাননো পঢ়া শুনা কৰিম চাকৰি ইফালে আহি আছে নহয় জানো কিন্তু কষ্ট কৰক ফলৰ কাৰণে আশা নকৰিব সো অলপ ধৈৰ্য ৰাখি পঢ়াত মনোযোগ দিয়ক আৰু ভাল দেখা পোৱা গৈছে আৰু যিসকলে জব বিজনেছ কৰি আছে আজিৰ দিনটোত সোনকালকে আহি আপুনি অলপ ভগৱান মহাদেৱৰ কৃপাত আপুনি পূজা পাতল হলা জ্বলাই দিব মন্দিৰত যথেষ্ট ভাল পৰিমাণ দেখা পোৱা গৈছে বাকি কুম্ভ ৰাশিৰ ফালৰ পৰা যথেষ্ট ভাল ফলাফল দেখা পোৱা গৈছে আৰু বন্ধু বান্ধৱীসকল শুভ ৰং হৈছে হালধীয়া আৰু মকৰ ৰাশি এইবাৰ আহিছো মকৰ ৰাশিলৈ আজি আপুনি খেলা ধূলাৰ অংশগ্ৰহণ কৰিব পাৰে যিকোনো খেলা ধূলাত আপোনাৰ মন বাঢ়িব পাৰে আৰু যি আপোনাৰ সুস্থ কৰি ৰাখিব আপোনাৰ শৰীৰটো আৰু প্ৰেমৰ অথবা প্ৰেমিকৰ লগত হালধীয়া ৰঙৰ অথবা কাপোৰৰ উপহাৰ হিচাপে দিব পাৰিলে সম্পৰ্ক অধিক গভীৰ হৈ উঠিব আৰু শক্তিশালী হৈ উঠিব ধন্যবাদ বন্ধু বান্ধৱীসকল এইবাৰ আহিছো ধনু ৰাশিলৈ আজি আপোনাৰ সন্তানৰ উন্নতমান প্ৰদৰ্শনৰ আপোনাক খুবেই আনন্দিত কৰিব শুভ ৰং হৈছে সেউজীয়া আৰু স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব লওক আৰু যিকোনো কাম কৰিম বুলি ভাবিলে মনৰ পৰা নাভাবিব অলপ থট পাৰ্চন মাইণ্ডৰ পৰাও ভাবি কেনে দুটা পক্ষ মিলি কেনে কাম কৰক তেনেহলে আপোনাৰ ভাল ফল দেখা পোৱা যাব পাৰে আজিৰ দিনটোত বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি আপোনালোকে নতুনকৈ আহিছে যিসকল ব্যক্তিয়ে তেওঁলোকে যদি আমাৰ চেনেলটো অলপ মৰম দিয়ে তেনেহলে ময়ো আগবাঢ়ি যাব পাৰিম বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে লাইক এটা কৰি দিব আৰু
সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি লগতে কেতিয়াও আধৰুৱা কাম নকৰিব বেল আইকনটো লগত দবাই দিব তেনেহলে আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ ৰাধে